নমস্কাৰ লাৰ্ণিং পইণ্ট আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মাননী বৃদ্ধি আৰু চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতিৰ দাবীৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অসহযোগ কাৰ্যসূচী আৰম্ভ কৰিছে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গোসাইগাঁও আৰু কচুগাঁৱত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে পুৱা 10 বজাৰ পৰা কচুগাঁও সংগত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত কেইবাশ অংগনবাড়ী কৰ্মী আৰু সহায়িকাই ধৰ্ণা দি অজন্তা নেওগ মুৰ্দাবাদ অসম চৰকাৰ হাই হাই বিটিচি চৰকাৰ গো বেক আমাৰ দাবী মানিবই লাগিব আমাক মাননি নহয় মজুৰি লাগে আদি বিভিন্ন প্ৰতিবাদী স্লোগানেৰে উত্তাল কৰি তোলে ইয়াৰ মাজতে সকলোলৈ এটা বিশেষ অনুৰোধ যদি এতিয়ালৈকে এই লাৰ্ণিং পইণ্ট আসাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ইতিমধ্যে যিসকলে সাবস্ক্ৰাইব কৰিছে তেখেতসকলক অসংখ্য ধন্যবাদ জনাইছো অনুৰূপভাৱে গোসাইগাঁও শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে প্ৰাপ্য অধিকাৰ বিচাৰি বিভিন্ন স্লোগান আওৰাই প্ৰতিবাদ সাব্যস্ত কৰে উল্লেখ্য যে 19 অক্টোবৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অনুৰূপ আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰিছিল আৰু বিভাগে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দাবী পূৰণ কৰাৰ আশ্বাস দিছিল যদিও বাস্তৱত হেয়া নকৰাৰ ফলত পুনৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে বুলি উপস্থিত প্ৰতিবাদকাৰীসকলে প্ৰকাশ কৰে তো এই ভিডিওটোৰ জৰিয়তে আপোনালোকে জানিবলগীয়া ইনফৰমেশন ইমানখিনি আছিল ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ